আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন আপুনি কিবা এটা ভুল হৈ থাকিলে আপুনি শুধৰণি কৰিব পাৰিব। যিকোনো এটা ভুল হৈ থাকিলে আপোনাৰ মুখত থকা ফোনটোৰ যোগেদি আপুনি শুধৰণি কৰিব পাৰিব, বিশেষকৈ ডেট অফ বাৰ্থ আৰু আপোনাৰ যিটো নেম স্পেলিং। চ' নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিছে অন্য টপিকত এটা অন্য গুৰুত্বপূৰ্ণ ভিডিঅ' ৰৈছে, য'ত আপোনাৰ লগত দেখিব বিচাৰিম আপুনি ভোটাৰ আইডিৰ সকলোখিনি কাৰেকশ্যন আপুনি আপোনাৰ হাতত থকা ফোনটোৰ যোগেদি কৰিব পাৰিব। কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ৰ যোগেদি দেখিবলৈ চেষ্টা কৰিম। যদিহে এতিয়ালৈকে ভিডিঅ'টো লাইক এটা কৰা নাই, লাইক এটা কৰি দিব, আৰু যিহেতু চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন টিপখিনি পাই তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো ব্ৰাউজাৰ ওপেন কৰি লৈ আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব NVSP। জাষ্ট আপুনি NVSP বুলি টাইপ কৰি দিব, সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ফুল পাব। ফাৰ্ষ্ট যিটো লিংক আছে ফাৰ্ষ্ট লিংকত ক্লিক কৰি দিয়াৰ পিছতে সন্মুখত দেখিব পাৰিব এনেকুৱা এটা ইণ্টাৰফেচ। ইয়াতে আপুনি লগইন কৰিব পাৰে। ইয়াতে আপুনি ইয়াৰ ওপৰত দেখিব পাইছে লগইন, ইয়াতে ক্লিক কৰি পেলাই লগইন কৰিব পাৰিব। অন্যথা ইয়াতে দেখিব পাৰিব আপোনাৰ ফৰ্ম 8, যিহেতু আপোনাৰ যিটো শুধৰণি হয় শুধৰণি কালেকশ্যন কৰিবৰ কাৰণে যিটো এপ্লিকেশ্যন হয় এইটো হ'ল ফৰ্ম 8। ইয়াতে আপুনি ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ ফুল পাব। ইয়াতে দেখিব পাইছে আপোনাৰ যিটো মোবাইল নম্বৰ হয় ৰেজিষ্টাৰ মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব, আৰু ইয়াতে দেখিব পাইছে দিয়াৰ কেপচাটো আপুনি ইয়াতে থকা কেপচাটো ইয়াতে সুন্দৰকৈ ফিল কৰি দি পেলাই ৰিকুৱেষ্ট OTP-ত ক্লিক কৰি দিব। আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP যাব, OTP-টো ইয়াতে এণ্টাৰ কৰি পেলাই OTP-টো ভেৰিফাই কৰিব লাগিব। তাৰপিছতে সন্মুখত আপোনাৰ এই পেজখন আপোনাৰ অ'পেন হ'ব, য'ত আপুনি সম্পূৰ্ণ ইলেকশ্যন ৰিলেটেড সকলোখিনি কাম আপোনাৰ ভোটাৰ ৰিলেটেড সকলোখিনি কাম ইয়াতে কৰিব পাৰিব। চ' ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন কাৰেকশ্যন শ্বিফটিং সকলোখিনি কাম কৰিব পাৰিব। যিহেতু আমি ফৰ্ম 8-ত ক্লিক কৰি দিছিলোঁ তাৰ কাৰণে এনেকৈ আহিছে, আৰু ফৰ্ম 8-ত ক্লিক কৰি দিয়াৰ পিছতে দেখিব পাৰিব ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এপ্লিকেশ্যন ফৰ কাৰ কাৰণে আপুনি এপ্লিকেশ্যনটো কৰি আছে, নিজৰ কাৰণে কৰি আছে নে বেলেগৰ কাৰণে কৰি আছে। যদিহে নিজৰ কাৰণে কৰি আছে চেল্ফত ক্লিক কৰি দিব, আৰু অন্যথা আপুনি ইয়াতে আদাৰ্ছত ক্লিক কৰি পেলাই ইপিক নাম্বাৰটো এণ্টাৰ কৰিব, আৰু ইয়াতে দেখিব পাইছে যিটো আপোনাৰ ইপিক নাম্বাৰ এণ্টাৰ কৰিছিলে সেই ইপিক নাম্বাৰৰ সকলোখিনি ডিটেইলছ ইয়াতে আহি গৈছে। চ' ইয়াতে অহাৰ পিছতে যদিহে সকলোখিনি ঠিকে আছে তেতিয়াহ'লে এইটো ইপিক নাম্বাৰে আপুনি এণ্টাৰ কৰিছে, তেতিয়াহ'লে অ'কেত আপুনি ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পিছতে দেখিব পাইছে এনেকুৱা এটা ফৰ্ম ফুল পাইছে, য'ত আপুনি দেখিব পাইছে এপ্লিকেশ্যন ফৰ আপুনি কিহৰ কাৰণে কৰিব বিচাৰিছে। যিটো ভোটাৰ আইডি কাৰ্ড হয় ভোটাৰ আইডি কাৰ্ডখন বেয়া হৈ যোৱাৰ পিছত আপুনি আকৌ এবাৰ ভোটাৰ আইডি কাৰ্ড এখন বিচাৰে নেকি, অন্যথা ইয়াতে শ্বিফটিং কৰিব পাৰিব, ইয়াতে আপুনি কাৰেকশ্যন কৰিব পাৰিব। আৰু ইয়াতে হেণ্ডিকেপ যদিহে আপুনি কিবা এটা হৈছে ফিজিকেলি হেণ্ডিকেপ কিবা এটা যদি হৈছে তেতিয়াহ'লে আপুনি এড কৰিব বিচাৰে নেকি। চ' মই যিহেতু কাৰেকশ্যন কৰিব বিচাৰিম ইয়াতে দেখিব পাইছে মই ছেকেণ্ডত ক্লিক কৰি দি পেলাই ইয়াতে অ'কেত ক্লিক কৰি দিছোঁ। অ'কেত ক্লিক কৰি দিয়াৰ পিছতে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, য'ত আপোনাৰ ফৰ্ম 8 দেখিব পাইছে। ইয়াতে ফৰ্ম 8খন ইয়াতে খোল খাইছে, আৰু ইয়াতে ফৰ্ম 8ৰ সকলোখিনি ডিটেইলছ ইয়াতে ফিল কৰিব লাগিব। যিটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে ইয়াতে আপুনি কৰিব পাৰিব। ইয়াতে দেখিব পাইছে নেক্সটত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ তলৰখিনি আপোনাৰ ইনেবল হ'ব, বা আপুনি তলৰ কামখিনি আপুনি অতি সহজে কৰিব পাৰিব। লগতে এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম, তাতে ক্লিক কৰি পেলাই আপুনি এইটো পেজলৈ অতি সহজে আহিব পাৰিব। আৰু ইয়াতে নেক্সটত ক্লিক কৰাৰ পাছতহে আপোনাৰ ফৰ্মখিনি ইনেবল হ'ব। যদিহে নেক্সটত ক্লিক নকৰে তেতিয়াহ'লে ফৰ্মখিনি ইনেবল নহ'ব আৰু আপুনি তলৰ কামখিনি কৰিব নোৱাৰিব। সেয়েহে আপুনি নেক্সটত ক্লিক কৰি দিব আৰু তললৈ স্ক্ৰল ডাউন কৰি পেলাই ইয়াত তললৈ আহিব। তাৰপিছত দেখিব পাইছে ইয়াতে যদিহে আপুনি আধাৰ ডিটেইলছখিনি ইয়াতে আপুনি এণ্টাৰ কৰিব বিচাৰে বা মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াতে টিক লগাই দি পেলাই আপুনি সেই কামখিনিও কৰিব পাৰিব। অন্যথা ইয়াতে আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ আহিব। তললৈ আহি পেলাই দেখিব পাইছে ইয়াতে দেখিব পাইছে ক্লিয়াৰকৈ কৈ দিছে আপুনি যিকোনো 4টা অপশ্যন ইয়াতে আপুনি চুজ কৰিব পাৰিব বা চিলেক্ট কৰিব পাৰিব, আৰু 4টা অপশ্যনহে আপুনি কাৰেকশ্যন কৰিব পাৰিব একেলগে। চ' ইয়াতে মোৰ ইমানখিনি কাৰেকশ্যন কৰিবলগীয়া নাই, মোৰ ডেট অফ বাৰ্থ বা এজটো কাৰেকশ্যন কৰিবলগীয়া আছে, ইয়াতে টিক লগাই দিছোঁ। তাৰপিছত ইয়াতে দেখিব পাইছে ডেট অফ বাৰ্থ আৰু এজটো দেখিব পাৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যিটো কেলেণ্ডাৰ ইয়াতে আহি যাব। তাৰপিছত ইয়াতে ক্লিক কৰি পেলাই আপোনাৰ যিটো ইয়াৰটো সেই ইয়াৰটো চিলেক্ট কৰি ল'ব। ইয়াতে এৰ' বটনত ক্লিক কৰি দি পেলাই মান্থটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ডেটটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ পেলাই ছেটত ক্লিক কৰি দিলে আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় এইটো ছেট হৈ যাব। চ' এইখিনিতে মই আপোনালোকক জনাব বিচাৰিম আমাৰ এটা হোৱাটছআপ চেনেল আছে, যদি আপুনি হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে ক্লিক কৰি পেলাই আপুনি হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব, আৰু এনেধৰণৰ আপডেট থকা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব। চ' তাৰপিছত দেখিব পাৰিব আপোনাৰ যিটো ডকুমেণ্টছ ইয়াতে আপুনি চিলেক্ট কৰিব লাগে, কি ডকুমেণ্টছখিনি আপুনি আপলোড কৰিব বিচাৰে। এইটো ডকুমেণ্টছ ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে ডকুমেণ্টছৰ লিষ্টটো আহি যাব। চ' ইয়াতে বহুতকেইটা ডকুমেণ্টছ আছে, আপোনাৰ ডকুমেণ্টছটো ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াতে আপুনি ক্লিক কৰি পেলাই আপুনি চুজ ফাইলত ক্লিক কৰি পেলাই আপোনাৰ ডকুমেণ্টছটো আপলোড কৰিব লাগিব, আৰু এইটো 2 MB ভিতৰত হ'ব লাগিব। তাৰপিছত নেক্সটত ক্লিক কৰি পেলাই ইয়াতে যিটো কেপচা আছে কেপচাটো এণ্টাৰ কৰিব। কেপচাটো এণ্টাৰ কৰা যদিহে আপোনাৰ বেছি টাইম হৈ গৈছে ফৰ্মখন ফিল আপ কৰাৰ বাবে তেতিয়াহ'লে আপুনি কেপচাটো ৰিফ্ৰেছ কৰি পেলাই ইয়াতে কেপচাটো আকৌ এবাৰ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছতে দেখিব পাৰিব প্ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰি দিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিয়াৰ পিছতে সন্মুখত দেখিব পাৰিব আপুনি যিখন ফৰ্ম ফিল আপ কৰিলে সেই ফৰ্মখন ইয়াতে আহি গৈছে। ফৰ্ম 8 দেখিব পাইছে, ইয়াতে কি অপশ্যন আপুনি চিলেক্ট কৰিছে সকলোখিনি ইয়াতে আহি গৈছে দেখিব পাৰিছে। আৰু যদিহে আপুনি ডেট অফ বাৰ্থ বা যিকোনো চিলেক্ট কৰিছিলে যিটো আপুনি আপডেট কৰিব বিচাৰিছে বা কাৰেকশ্যন কৰিব বিচাৰিছে এইটো কিবা ভুল হৈ আছে, তেতিয়াহ'লে আপুনি তলত আহি পেলাই আকৌ এবাৰ শুধৰণিটো কৰি ল'ব পাৰিব। চ' মোৰ ডেট অফ বাৰ্থটো ইয়াত ঠিকে আছে, তাৰপিছতে মই ছাবমিট কৰি দিছোঁ। ইয়াতে দেখিব পাৰিছে আৰ ইউ চিয়'ৰ ৱান্ট টু ছাবমিট দিছ ফৰ্ম। ইয়াতে যদিহে চিয়'ৰ হয় তেতিয়াহ'লে আপোনাৰ য়েছ কৰিব, অন্যথা আপুনি ইয়াতে দেখিব পাৰিছে কিপ এডিটিং, ইয়াতে
নকৰি পেলাই কি ভিডিঅ'টো ক্লিক কৰি পেলাই আপুনি ফৰ্মখন আকৌ এবাৰ ফিল কৰিব পাৰিব। চ' মই এতিয়া পাৰ্মানেণ্টলি ছাবমিট কৰি দিছোঁ। অ'কে কৰি দিয়াৰ পিছতে এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিম, যিহেতু চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি আমাৰ সৈতে থাকক আৰু এনেধৰণৰ আপডেট থকা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব। চ' ইয়াতে দেখিব পাইছে ই চাইন কৰিব লাগে। ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ খোল খালে। ইয়াতে আপোনাৰ মই আধাৰ কাৰ্ড দি মই ই চাইনটো কৰি ল'ম। ইয়াতে মই আধাৰ নাম্বাৰটো এণ্টাৰ কৰিছোঁ। আধাৰ অ'টিপিত মই ক্লিক কৰি দি পেলাই চেণ্ড অ'টিপিত ক্লিক কৰি দিছোঁ। চেণ্ড অ'টিপিত ক্লিক কৰি দিয়াৰ পিছতে আধাৰ কাৰ্ডৰ সৈতে ৰেজিষ্টাৰ থকা মোবাইল নম্বৰত এটা অ'টিপি আহিব। অ'টিপিটো ইয়াতে এণ্টাৰ কৰি পেলাই ইয়াতে টিক লগাই দিব। ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে অলপমান লোডিং ল'ব পাৰে। লোডিং লৈ পেলাই আপোনাৰ যিটো ফৰ্ম হয়, ফৰ্মখন পাৰ্মানেণ্টলি ছাবমিট হৈ যাব। ই চাইনটো কমপ্লিট হৈ যাব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। ইয়াতে দেখিব পাইছে ৰেফাৰেঞ্চ নাম্বাৰটো আহি গৈছে। চ' এই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি কপি বা স্ক্ৰীনশ্বট কৰি ৰাখি দিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত দেখিব পাইছে হোম পেজলৈ আহিব। একেবাৰে হোম পেজলৈ আহি পেলাই ইয়াতে দেখিব পাইছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ। ইয়াতে আপুনি ক্লিক কৰি দি পেলাই আপোনাৰ যিটো ৰেফাৰেঞ্চ নাম্বাৰ পাইছিলে, ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি পেলাই ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে আপোনাৰ যিটো ফৰ্মখনৰ ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। দেখিব পাইছে মই ছাবমিট কৰিছোঁ। জাষ্ট ইয়াতে ছাবমিট কৰাৰ কাৰণে এনেকৈ দেখুৱাইছে। এনেকুৱাকৈ আপুনি চেক কৰি থাকিব। চেক কৰি থকাৰ পিছতে আপোনাৰ যিটো ফৰ্ম হয়, ফৰ্মখন BLৰ ওচৰলৈ যেতিয়া যাব, তেতিয়া আপুনি ইয়াতে দেখিব পাৰিব আৰু লগে লগে আপুনি BLৰ সৈতে যোগাযোগ কৰিব আৰু তাৰপিছতে BLয়ে কৰিবলগীয়া কামখিনি কৰিব। আৰু যদিহে আপোনাক BLৰ ডকুমেণ্টছৰ কথা কয়, তেতিয়াহ'লে আপুনি ডকুমেণ্টছখিনি লৈ পেলাই তেখেতৰ ওচৰলৈ গৈ পেলাই ডকুমেণ্টছ ভেৰিফাই কৰি আহিব। চ' তাৰপিছতে এনেকুৱাকৈ আপুনি চেক কৰি থাকিব। মোৰ BLৰ কামখিনি হৈ যোৱাৰ পিছতে দেখিব পাৰিছে। এতিয়া কথাটো হ'ল আপুনি BLৰ নাম্বাৰটো ক'ত পাব। BLৰ নাম্বাৰটো আপুনি মোবাইলৰ পৰাই উলিয়াব পাৰিব। চ' আপুনি কাকো সুধিব নালাগে। আপুনি হাতত থকা ফোনটোৰ জৰিয়তে আপুনি BLৰ নাম্বাৰটো বিচাৰি পাব বা উলিয়াব পাৰিব। কেনেকৈ উলিয়াব পাৰি সেই ভিডিঅ'টো যদিহে আপুনি জানিব বিচাৰে, তেতিয়াহ'লে আপুনি নিশ্চয়কৈ কমেণ্টত জনাই দিব। মই আপোনাক ভিডিঅ'টো বনাই দিম, আপুনি কেনেকৈ BLৰ নাম্বাৰটো লাভ কৰিব বা আপুনি উলিয়াব পাৰিব। দেখিব পাইছে ফিল্ড ভেৰিফিকেশ্যন। ইয়াতে ফিল্ড ভেৰিফিকেশ্যন পঠাই দিব বা ফিল্ড ভেৰিফাইড কৰি দিব। চ' তাৰপিছতে এইখিনি কাম হৈ যোৱাৰ পিছতে ফৰ্মখনৰ সম্পূৰ্ণ কামখিনি প্ৰচেছখিনি সম্পূৰ্ণ হোৱাৰ পিছতে তেতিয়াহ'লে আপোনাৰ যিটো কাৰেকশ্যন কৰিবলগীয়া আছিলে, সেই কাৰেকশ্যনখিনি আপোনাৰ ভোটাৰ আইডিত আহি যাব। চ' তাৰপিছতে আপুনি ভোটাৰ আইডি কাৰ্ডখন আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। অন্যথা আপুনি অনলাইন ডাউনলোড কৰিও প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। চ' আপুনি দুয়োটা প্ৰচেছে কৰিব পাৰিব। যদিহে আপুনি জানিব বিচাৰে কেনেকৈ ডাউনলোড বা এপ্লাই কৰিব পাৰিব নতুনকৈ ভোটাৰ আইডি কাৰ্ডখন, তেতিয়াহ'লে আপুনি কমেণ্টত জনাই দিব। মই বেলেগকৈ এটা ভিডিঅ' বনাই। চ' এইখিনিয়ে আছিল ভিডিঅ'টো জনাবলগীয়া। আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে। বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব ভিডিঅ'টো। আৰু যিহেতু চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন এক্টিভিটিখিনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।